নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অধিক কথা কলে জেললৈ যাব লাগিব ৰেজাউল কৰিম চৰকাৰ ৰেজাউলৰ বিতৰ্কিত মন্তব্যক লৈ হকিয়নি মুখ্যমন্ত্ৰীৰ শিক্ষাৰ বিকাশ বুলি কৰিলে আপত্তি নাই জেহাদ শব্দটোৱে গণ্ডগোলীয়া শিক্ষা জেহাদ কৰিলে প্ৰশ্নকাকত ফাদিল হ'ব বেছি কথা কলে জেললৈ যাব লাগিব ৰেজাউল মৰিগাঁও ইন্টাৰনেট জেহাদৰ কেন্দ্ৰ কৰিছে একাংশই জেহাদ শব্দটোৱে ২ নম্বৰী যেটো চলি আছে আজি অসমৰ পৰিপ্ৰেক্ষিতত ২ নম্বৰীটোক বুজায় ৰেজাউল কৰিমে এতিয়া মোটামুটি ঘোষণা কৰি দিলে যে আমি লেণ্ড জেহাদ কৰিলো লাভ জেহাদ কৰিলো ফাৰ্টিলাইজাৰ জেহাদ কৰিলো এইবাৰ আমি শিক্ষা জেহাদো কৰিম তাৰমানে কিমান বেয়া মাথা এইবিলাক শিক্ষাৰ বিকাশ বুলি ক'ব পাৰিলেহেঁতেন যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ক তেওঁ বুজাই দিলে যে লাভ জেহাদৰ দৰে আমি শিক্ষা জেহাদো কৰিম যেটো ইউএছটিএমত আৰম্ভ হৈছিল এতিয়া তেওঁলোকে এটো আনুষ্ঠানিকতা দি দিলে গতিকে এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমক জেলত ভৰাব লাগিব মানে এনেকুৱা তো চক্ৰচাৰ না কেতিয়াবা আজি এতিয়ালৈকেতো আইন ভাঙা নাই মুখেদি কলেতো আইন নাভাঙে কিন্তু এনেকে বেছি কথা কৈ থাকিলে জেলত যাব লাগিব পৰৱৰ্তী খবৰ ছত্তীশগড়ত সংঘৰ্ষত কুখ্যাত মাওবাদী নেতা নিহত সংঘৰ্ষত মাওবাদীৰ কমাণ্ডাৰ পাপা ৰাও নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে পাপা ৰাওৰ বিৰুদ্ধে ৰুজু হৈ আছে 40টাৰো অধিক গোচৰ পাপা ৰাওৰ ওপৰত আছিল 50 লাখ টকাৰ পুৰস্কাৰ ঘটনাস্থলীত উদ্ধাৰ হৈছে 2 মাওবাদীৰ মৃতদেহ এনকাউণ্টাৰ স্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 2টা AK-47 ৰাইফল ছত্তীশগড়ত সংঘৰ্ষত কুখ্যাত মাওবাদী নেতা নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে সংঘৰ্ষত মাওবাদীৰ কমাণ্ডাৰ পাপা ৰাও নিহত হোৱাৰ তথ্য মোষ্ট ৱান্টেড পাপা ৰাও নিহত হোৱাৰ তথ্য জানিব পৰা হৈছে পাপা ৰাওৰ বিৰুদ্ধে ৰুজু হৈ আছে 40টাৰো অধিক গোচৰ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল অৰ্থাৎ মূৰৰ মূল্য 50 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল এই কুখ্যাত মাওবাদীটোৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 2 মাওবাদীৰ মৃতদেহ এনকাউণ্টাৰ স্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 2টা AK-47 ৰাইফল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি আজি আদালতৰ পৰা সময় ললে চৰকাৰী অধিবক্তাই 5 জন অতিৰিক্ত লোক অধিবক্তাই দিয়া আদালতত যুক্তি জুবিন গোচৰৰ শুনানিৰ পৰৱৰ্তী 2টা দিন ধাৰ্য কৰা হৈছে 22 জানুৱাৰী জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে 30 জানুৱাৰী দাখিল কৰিব অভিযুক্তৰ চাৰ্জ ফ্ৰেম আজি আদালতত ভাৰ্চুৱেলি উপস্থিত থাকে 7 অভিযুক্ত আজিৰ শুনানিত উপস্থিত থাকে গৰিমা গাৰ্গ পামি বৰঠাকুৰ ইয়তত থকা প্ৰতিজনে আমাৰ চকুত দোষী বুলি মন্তব্য গৰিমা গাৰ্গৰ আজিও অভিযুক্তৰ মুখত দেখা নাই কোনো অনুশোচনাৰ চিন অভিযুক্ত কেইজনৰ স্বাস্থ্যৰো পৰিৱৰ্তন ঘটা নাই বুলি গৰিমা গাৰ্গৰ মন্তব্য নন্দেশ্বৰ বৰা শ্যামকানু মহন্তৰ জামিন আবেদন দাখিল সন্দীপন গাৰ্গ পৰেশ বৈশ্য অমৃত প্ৰভাই পূৰ্বেই দাখিল কৰিছিল জামিন আবেদন 7 অভিযুক্তৰ 5 জনে এই পৰ্যন্ত দাখিল কৰিছে জামিন আবেদন 22 জানুৱাৰীত আদালতত হ'ব জামিন আবেদনৰ শুনানি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছে কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব মানে সেইখিনি কনফিডেন্স আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁ তো গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক আৰু নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ আৰু তেওঁলোকে এতিয়া কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউম আছে এখন চাৰ্জশ্বিট গতিকে তেওঁলোকে গোটেইখিনি আজি চাৰ্জ লৈছেহে গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব অহা ডেটটো কিমান 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত মই কেতিয়াও দেখা নাই আজি বিচিত দেখিছোঁ যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰটো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে গতিকে সকলোবোৰ দেখোন ঠিকেই আছে তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিত বেলেগ একো পাৰ্থক্য দেখা নাই মানে বিল পিটিশন এতিয়া গুটেকেজনে দিলে 5 জনে যোৱাবাৰ 3 জনৰ আছিল
এইবাৰ 5জন এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তয়ো দিছে আগতে সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু অমিত প্ৰভাৰ আছিল একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ অসুৰবধ হওক এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব অসুৰবধ হ'বই লাগিব জুবিন হত্যাৰ অভিযুক্তক পুনৰবাৰ অসুৰ আখ্যা দি আদালতৰ পৰা ওলাই আহি ক্ষোভ উজাৰিলে জুবিন পত্নী গৰিমা গাৰ্গে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় পাব বুলিও আশাবাদী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টিমটো দেখি পেলাই তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি অভিজ্ঞ গোটেই সকলো আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম বহুতে ক'ব খোজে যিসকল অভিযুক্ত তেওঁলোক অতি ডাঙৰ মানুহ অসমৰ প্ৰভাৱশালী মানুহ তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল বৃদ্ধি হৈ থাকিব শক্তিশালী হৈ থাকিব লগত ডাঙৰ সৰু কথা নাই কথা হৈছে যুক্তি আৰু সত্য আমি যিহেতু দুখী আমি যিহেতু সত্যত আছোঁ সঁচা যুক্তিত আছোঁ গতিকে জয় আমাৰ হ'ব জাষ্টিচ আমি পাম আপোনালোক সকলো আমাৰ লগত আছে সেইটো আমাৰ বিশ্বাস অসমৰ ৰাইজ আমাৰ লগত আছে সেইটো বিশ্বাস গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই সত্য সদায় সত্যৰে জয় হ'ব আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব সেইটোৱে ন্যায় প্ৰতিষ্ঠা হ'ব প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই এখন পিটিশ্যন দিছিলে আৰু শ্যামকানু মহন্তৰ এখন পিটিশ্যন আছিলে তেওঁলোকে বাহিৰৰ পৰা মানে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেৰে কেছকেইটা কৰিব বিচাৰিছে তেওঁলোকৰ এডভকেটে আৰু সেই পিটিশ্যন দুখনৰ ওপৰত যি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছিলে তেওঁলোকে কৈছে আমি অবজেকশ্যন দিম আৰু অবজেকশ্যন দিছে দুটা কণ্ডিশ্যনত সেই দুখন পিটিশ্যন এলাউ হৈছে যে একিউজডৰ যদি আইডেণ্টিফিকেশ্যনৰ কথা আহে যেতিয়া আমাৰ ট্ৰায়েলত শুনানি কালত সেইটো তেওঁলোকে অবজেক্ট কৰিব নোৱাৰিব আৰু 2 নম্বৰ কথা ট্ৰায়েলৰ সময়ত তেওঁলোক ইয়াত আহিব লাগিব যেতিয়া ক্ৰছ কুৱেশ্যনিং কৰে আৰু দুইজন এডভকেট এইটোত মান্তি হৈছে সেই দুখন পিটিশ্যন আজি সমাপ্ত হৈছে তেওঁলোকে ট্ৰায়েলৰ আগৰ কথাখিনি ভিডিঅ' কনফাৰেন্সিং যোগেৰে কৰিব পাৰিব আৰু তাৰপিছত বেইল পিটিশ্যন আৰু দুখন আজি আহিলে শ্যামকানু মহন্তই বেইল পিটিশ্যন দিলে আৰু বড়ো বুলি এজন আছিলে ৰত্নেশ্বৰ বড়ো তেওঁ দিলে আৰু সেই দুখনতো স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কৈছে আমি অবজেকশ্যন দিম আৰু এই গোটেই বেইল পিটিশ্যনবিলাক 22 জানুৱাৰীত ফিক্স হৈছে সেইদিনাখন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে অবজেকশ্যন দিব আৰু মহামান্য আদালতৰ সেইটো শুনানি হ'ব পেটিশ্যন দুখন আছিল আমি এগ্ৰি কৰিছোঁ যে তেওঁলোকৰ পেটিশ্যনখন এলাউ কৰিব লাগে ৰিগাৰ্ডিং ভিডিঅ' কনফাৰেন্সিং যিহেতু তেওঁলোকৰ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয় সুপ্ৰিম কোৰ্টৰ গাইডলাইনছো আছে তো সেইকাৰণে আমি সেইটোত বিনা কথাত অবজেকশ্যন দিয়া নাই কিন্তু তাতে মই খালি মোৰ ফালৰ পৰা দুটা কণ্ডিশ্যন দিছিলোঁ আছিল যে একিউজডে যাতে কোনো ধৰণৰ আইডেণ্টিটিটো ডিছপুট কৰিব নোৱাৰে আৰু ছেকেণ্ড আছিল যে কিবা কাৰণে যদি লিংক ফেইলাৰ হয় তেতিয়াহ'লে আপোনাৰ এই প্ৰচিডিংটো কোৰ্টত কণ্টিনিউ থাকিব তেওঁ সেইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ লিংক ফেইলাৰৰ কাৰণে মই প্ৰস্তুত হ'ব পৰা নাই তো সেই কণ্ডিশ্যনটো তেওঁলোকক এগ্ৰি কৰাৰ কাৰণে সেই এটা কনচেণ্ট অৰ্ডাৰ দিলে আৰু সেই পেটিশ্যন দুখন ডিছপ'জ অফ কৰিলে বাকী যি চব তেওঁলোকৰ পেটিশ্যন আছিল সেইকেইখন আটাইকেইখন আজি পেণ্ডিং আছে ফৰ ফাইলিং অফ অবজেকশ্যন আৰু বেইল পেটিশ্যন আজি নতুনকৈ আগৰটো 3খন পেণ্ডিং আছেই তো আৰু আজি নতুনকৈ ফাইল কৰিলে নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তই তো সেই গতিকে একেলগে এই 5খন বেইল পেটিশ্যন অহা তাৰিখত 5খনে 22 তাৰিখে শুনানি হ'ব ইন দ্য মিড টাইম আমি ফাইল কৰিম আমাৰ অবজেকশ্যনখিনি আজি দেশত প্ৰথমবাৰলৈ গুৱাহাটী কামাখ্যা জংচন আৰু হাওড়াৰ মাজত চলিল বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ মালদহ ষ্টেচনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইপিনে কামাখ্যা জংচনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য কাইলৈ অসমে লাভ কৰিব আৰু দুখন বিশেষ ৰেল গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা উত্তৰ প্ৰদেশ আৰু হাৰিয়ানালৈ চলিব দুখন অমৃত ভাৰত এক্সপ্ৰেছ
কামাখ্যা ৰোহতক আৰু ডিব্ৰুগড় লক্ষ্ণৌ অমৃত ভাৰত এক্সপ্ৰেছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আজি মুকলি হোৱা বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছে গুৱাহাটী আৰু কলকাতাৰ মাজত অধিক সুচল কৰিব ৰেল যাত্ৰা বিশেষকৈ কলকাতাৰ পৰা কামাখ্যালৈ অহা দৰ্শনাৰ্থীৰ বাবে অধিক সুবিধাজনক হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ কিয়নো বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ জৰিয়তে হাওৰা আৰু কামাখ্যা জংচনৰ মাজত 2.5 পৰা 3 ঘণ্টালৈ হ্ৰাস পাব ৰেল যাত্ৰা আজি আমাৰ অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ গুৱাহাটী কলিকতা গুৱাহাটীৰ মাজত শুভাৰম্ভ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফ্লেগ অফ কৰি এই ৰেলখন আজি শুভ আৰম্ভণি কৰিলে এই ৰেলখন অত্যাধুনিক সকলো ধৰণৰ ইয়াত সুবিধা আছে নিৰাপত্তাৰ ব্যৱস্থা আছে CCTVকে আদি কৰি বিভিন্ন আধুনিক সুবিধা ইয়াত উপলব্ধ কৰা হৈছে কেটাৰিং অত্যন্ত উচ্চ মানৰ আৰু ইয়াত কবচ যিটো ইণ্ডিয়ান ৰেলৱেৰ এক্সিডেণ্ট এভইড কৰাৰ কাৰণে যিটো ইকুইপমেণ্ট কবচো ইয়াত সন্নিৱিষ্ট কৰা হৈছে অহাকালিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক আৰু 2খন নতুন ৰেল উপহাৰ দিব সাধাৰণতে এনেকুৱা ৰেল মেট্ৰৰ ভিতৰতে দিল্লী মুম্বাই বা দিল্লী কলকাতাৰ মাজত প্ৰথম আৰম্ভণি হয় লাহে লাহে গুৱাহাটী বা অসমলৈ আহে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমবাসীৰ প্ৰতি উত্তৰ পূৰ্বৰ প্ৰতি থকা অগাধ প্ৰেম আৰু শুভ কামনাৰ বাবে আজি অসমবাসী ৰাইজে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ সুবিধা লাভ কৰাৰ বাবে সফল হ'ল মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ গুৱাহাটী আৰু কলিকতাৰ মাজত এতিয়া ৰেলৰ ডিষ্টেন্স মাত্ৰ 14 ঘণ্টাৰ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছেদি মই আমাৰ The Kamakhya Howrah Vande Bharat sleeper train marks a major milestone in long-distance rail travel, bringing next-gen sleeper comfort, speed and safety to one of the most important corridors connecting the northeast with eastern India. Designed for overnight travel, the train offers a seamless, time-saving and passenger-centric journey. Train number 27576, Kamakhya to Howrah, Vande Bharat sleeper train will depart from Kamakhya at 18:15 hours and arrive at Howrah at 8:15 hours, operating 6 days a week except Wednesday. On the return journey, train number 27575, Howrah to Kamakhya, Vande Bharat sleeper train will depart from Howrah at 18:20 hours and arrive at Kamakhya at 8:20 hours, operating 6 days a week except Thursday. The train will halt at Rangia, New Bongaigaon, New Alipurdwar, New Cooch Behar, Jalpaiguri Road, New Jalpaiguri, Aluabari Road, Malda Town, New Farakka Junction, Azimganj, Katwa Junction, Nabadweep Dham and Bandel Junction. This state-of-the-art Vande Bharat sleeper train will offer fast, reliable and comfortable overnight travel between West Bengal and Assam, strengthening regional integration and enhancing the passenger experience on one of the country's most vital long-distance routes. আজি সৰুসজাইত বাগৰুম্বা নৃত্যৰ ঐতিহাসিক পৰিৱেশন প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বাগৰুম্বা দহ 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য 81টা বিধানসভা সমষ্টিৰ 23খন জিলাৰ শিল্পীয়ে পৰিৱেশন কৰিব নৃত্য সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা পৰিৱেশিত হ'ব মুখ্যমন্ত্ৰীৰ উপস্থিতিত ইতিমধ্যে চূড়ান্ত আখৰা সম্পন্ন হয়
বিহু ঝুমৈৰৰ পিছত এইবাৰ বাগৰুম্বাৰ বিশ্ব অভিলেখেৰে বিশ্ববাসীক চমক দিব অসমে। বিহু বিনন্দিয়া আৰু ঝুমৈৰ বিনন্দিনীৰ পিছত এয়া বড়ো জনগোষ্ঠীৰ চহকী ঐতিহ্য পৰম্পৰা সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বিনম্ৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ, য'ত নেকি সমগ্ৰ ৰাজ্যৰ প্ৰায় 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকল সমবেত হৈছে। সৰু সজাইত ইতিমধ্যেই 20,000 দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে। 20,000 দৰ্শক লগতে বাকী দৰ্শকসকলে টেলিভিছনৰ পৰ্দাত এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। 2 বজাত খুলি দিয়া হ'ব প্ৰৱেশ পথ। ইতিমধ্যে বহুখিনি দৰ্শক উপস্থিত হৈছেগৈ। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মোদী উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হ'ব বাগৰুম্বাৰ বিশ্ব অভিলেখৰ এই বিশেষ অনুষ্ঠান। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চূড়ান্ত আখৰা সম্পন্ন হয় আৰু এনেদৰে এতিয়া সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমাৰ বাগৰুম্বা নৃত্য এটা কালাৰফুল ডেন্স হয়, ড্ৰেছ অত্যন্ত কালাৰফুল হয়। গতিকে আজি নিশা লাইটৰ পোহৰত সৰু সজাই ষ্টেডিয়াম সজীৱ হৈ উঠিব। বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে সমগ্ৰ ৰাজ্যখন দেশ আৰু বিশ্বক আলোকময় কৰি তুলিব। বড়ো সমাজৰ স্বাভিমানৰ প্ৰতীক বাগৰুম্বাক আমি উপস্থাপন আমি দিহা কৰিছোঁ। আজি সন্ধিয়া আলোকোজ্জ্বল পৰিৱেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে আমি বৰ্ণাঢ্য অনুষ্ঠান আমি আয়োজন কৰিম। এতিয়া গেলাৰী ফুল আছে, তেওঁলোকৰ বাবে যিসকল চাব নোৱাৰিব তেওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা থাকিব? আমি যিমান পাৰোঁ সকলোকে একমোডেট কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, কিন্তু ইয়াতে আমি 19-20 হাজাৰ লোককে আমি আসন দিব পাৰিম। কিন্তু যিসকল লোক সোনকালে আহিব তেখেতসকলে সোমাব পাৰিব অৱধাৰিতভাৱে, আৰু যিসকল দেৰিকৈ আহিব তেখেতসকলৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ ষ্টেডিয়ামৰ সমীপতে এখন ফুটবল গ্ৰাউণ্ড আছে, তাতে 10,000 লোকৰ বহাৰ আসনৰ ব্যৱস্থা আমি কৰিছোঁ। আজি শিল্পী দিৱস। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক গীতে মাতে শুঁৱৰিছে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিল্পী সমাজ আৰু ৰাইজে। শিৱসাগৰৰ কণ্ঠশিল্পী জয়ন্ত দত্তই গীত গাই স্মৰণ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাক। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, নিয়ৰে হানে চৰণতে শুকুলা মোৰ কুটালিনো, শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, অতুর ফুল কোমলিয়া তনু,
অতুল ফুল কোমলীয়া তনু বজাও ত্রিপুরে বেণু কৃষ্ণ তয় বজাও পুনরে বেণু সুৰৰে জিঞ্জিৰি পিন্ধালি মোৰ সুৰৰে জিঞ্জিৰি সুৰৰে জিঞ্জিৰি পিন্ধালি মোৰ সুৰৰে জিঞ্জিৰি মোৰে জীৱনৰে সখা কৃষ্ণ বজাও সুন্দৰৰ পূজাৰী ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যুদিন 1951 চনৰ আজিৰ দিনটোতেই তেজপুৰত মৃত্যুবৰণ কৰিছিল অসমীয়া সংস্কৃতিৰ এইগৰাকী কাণ্ডাৰী তথা পূজাৰীয়ে শিল্পী দিৱস উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে কৰ্ম আৰু সাধনাস্থলী তেজপুৰত বিশেষভাৱে আয়োজন কৰা হৈছে শিল্পী দিৱসৰ ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাহানিৰ পিতৃগৃহ পকি তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত পুৱাৰে পৰা গীতে মাতে শ্ৰদ্ধা জনোৱাৰ প্ৰয়াস কৰা হৈছে শিল্পীগৰাকীক সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেই আজি ইমান ফুল প্ৰভাতে প্ৰভাতে হয় আজি শিল্পী দিৱস আৰু শিল্পী দিৱসৰ দিনটোত মই পুৱাতে উপস্থিত আছো ৰূপকুঁৱৰৰ তাহানি সেই পিতৃগৃহ পকি আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ এই জ্যোতি ভাৰতীত পুৱাৰে পৰা জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰিছে পৰিৱেশ আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশ আৰু আজি দিনজোৰা কৰ্মনিকাৰে শিল্পী দিৱসৰ আয়োজন কৰিছে জ্যোতি ভাৰতীয়ে আৰু পুৱাৰ এই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰিছে আজি এই শিল্পী দিৱসৰ দিনটোত আমি জ্যোতি ভাৰতীৰ পৰা পৰিৱেশ দেখুৱাইছোঁ ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ